এফালে গাইছ আমাৰ মা খাই আছে ভাত আৰু ৰাতিপুৱাটো বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল আমাৰ টাইলছৰ বাৰাণ্ডা টাইলছৰ ওপৰত উঠোৱা খোজোতে পিছলি কিনে গেছি হাতখন ফালি চাব দেখাচোন দেখাচোন দে 2 মাহ ৰেষ্ট পালি যে তই দেখো দে দেখো একো নহয় চাওঁ 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 এই দেখিছে না গাইছ সি কেনেকৈ গেছি বহুত বেয়াকৈ গেছে এতিয়া তেতি বেজি বা এণ্টিবায়'টিক এটা সেই কৰিব লাগিব নিবা এতিয়া ভাতকেইটা খাচোন পিছবিলাকে লৈ যাম দে বহুত বেয়াকৈ গৈছে গুড মৰ্ণিং গাইজ এণ্ড ৱেলকাম বেক টু মাই চেনেল GT ব্লগছ আৰু এটা ব্লগ লৈ মই আহি গ'লোঁ ৰাতিপুৱাটো মাৰ ক্লিপটো দেখাই পেলাক মানে বৰ বেয়াকৈ ফেলছে ডক্টৰক দেখাব লাগিব আৰু ভাবছোঁ আজি প্ৰেং এটা কৰিম বুলি ভাবিছোঁ চাওঁ কিমানটো ছাকচেছ হ'ব বাৰু কৰিব পাৰিলেতো ভালে হ'ল আৰু নদীটো উপায় নাই না কিন্তু চেষ্টা এটা কৰিম বৰ বেয়াকৈ কৰিম মানে চেষ্টা কৰিম ক'বা কি হাৰি মাথা হয় দেই 3 2 1 1 3 2 1 go Sale con lo que ট্ৰাইল কৰি আছোঁ মানে ৰিল বনোৱাৰ তাৰপিছত মই ৰিহাৰ্চেলটো কৰি ল'লোঁ ফাইনেলটো আছে বাকী মানে ৰিল কমপ্লিট এতিয়া চাহ বনোৱা যাওঁ দুইটাই মাতি আছে চাহ বনোৱা যাওঁ যা ৰিলটো মই এডিট কৰোঁ তুমি যাওঁ যা মই ৰিলটো এডিট কৰোঁ বাকী চাহ বনাব গেছি ভাবছিলোঁ প্ৰেং কৰিম বুলি চাওঁচোন গেছ পাৰোঁ আৰু না পাৰিম নে সন্ধিয়া হয় গেছ কৰিমহে কান্দবোহে তবতো হয় নেকি প্ৰথমতে গাইজ আমাৰ লাইনৰ কামটো অলপ আছে আপোনালোক কৈছিলোঁ আগৰ ভিডিঅ'টো মানে ট্ৰেঞ্চফৰ্মাৰটো কিবা অলপ প্ৰব্লেম হৈছে সেইটো ঠিক কৰিব লাগে লাইন মেকানিক আছে তালৈকে যাওঁ মানে আমাৰ ট্ৰেঞ্চফৰ্মাৰটো যিঘৰ মানুহ আছে একদম গুৰুত্বই নেদায় সেইকাৰণে মই ফোন কৰিছোঁ আৰু উৎপলক কৈছোঁ তালৈ যাওঁ সেইখিনি কাম কৰিব তাৰপিছত আহি কিনে প্ৰেং কৰি চেষ্টা কৰিম দে গাইজ না প্ৰথম লাইনৰ কামটো মেইন কাৰণ গৰম আছে যদি লাইনটো কিবা কাৰণত ট্ৰেঞ্চফৰ্মাৰ যায় বাৰা বাঢ়ি যাব গাইজ আমাৰ সেইকাৰণে সেইখিনি কাম কৰিলেও দেখাই আছোঁ আৰু কি কৰিম এনেই লাইনৰ কামটো হ'ল কমপ্লিট তাৰপিছত মই আহি গ'লোঁ চকত চুলি কাটিব চুলি কাটি ডাইৰেক্ট গ'লোঁ দোকানতকৈ গ'লোঁ আমাৰ এটা দোকানত জিঅ' ফাইবাৰ এটা লগা গৈছে মানে কি অনলাইন কাম চলি থকাটো নেটৰ অলপ ফাষ্ট লাগে কাৰণে জিঅ' ফাইবাৰ এটা লগা হ'ল তাৰে কাম কৰি আছে পূৰ্ণ গতিত চলি আছে কাম এটাতো ক্লিপ তাৰে লগা হৈছে আপোনালোকে ভিডিঅ'টো চাওক আৰু জাষ্ট এনজয় কৰক আৰু কেনেকৈ ফিটিং কৰে আপোনালোকে গম পাব বস্তুটো গাইছ আৰু তাৰে ভিতৰতে যদি কাৰোবাৰ অনলাইন কাম আছে আমাৰ ইয়াৰ দোকানত আহিব পাৰে মানে টেনশ্যন নাই গাইছ আহি যাবি চবেই বেলেগত চে কমকৈ ল'ম লগা আহিলে কথা নাই তেন্তে আহি যাবি যিকোনো অনলাইন জেৰক্স ফটো চব এভেইলেবল হ'ব আহি গ'ল গাইছ নাওকটা মেইন পইণ্টটোতে আছে চেণ্টাৰটো দোকানটো ইমান চিন্তা কৰিব লগা একো নাই আপোনালোকে আহি যাব আৰু ভিজিট কৰিব গাইছ দোকান ধন্যবাদ
ভিডিঅ' মালটো নেকি আপোনালোকে ভাবিব পাৰে দোকানখনৰ নাম কি আছিল দোকানখনৰ নাম হ'ল ডিজিটেল অনলাইন জোন A to Z অনলাইন কাম ইয়াত সম্ভৱ হ'ব ইয়াত বেলেগত তাত নোহোৱা কামটো ইয়াত সম্ভৱ হ'ব আপোনালোকে আহক আহি কিনে ভিজিট কৰক একদম কিবা এটা কামৰ কাৰণে যদি আপোনালোক আহি যদি ফিৰি যাব লগা হয় মনটো চবৰে বেয়া লাগে ফিৰি যাব নালাগে এনি কাম টিকেট কাটাৰ পৰা এভেইলেবল কাম ইয়াত হ'ব আপোনালোকে আহক একবাৰ ভিজিট কৰি চাওক তাৰপিছত গম পাব গাইছ আৰু লগতে এফালে প্লেট স্লেট পূৰা অলমষ্ট লগা হৈ গ'ল বাকী কাৰেণ্টটো এফালে আধা ঘণ্টা 1 ঘণ্টামান লাগিব বুলি কৈছে মানে চেটেলাইটৰ পৰা সংযোগ কৰোঁতে বাকী চাই থাকক ব্লগটো আজি গাইছ এই টিভিটো ল'লোঁ ছনীৰ এইটো টিভিত বহুতখিনি পিছত থকা বুলি কৈছে মানে অট'মেটিক কেমেৰা থাকিব প্লাছ লাইন যাওঁৰ 5-6 ঘণ্টা লাইন যাওঁৰ পিছতো চলিব তাৰপিছত এনেকুৱা মানে কোম্পানী কৈ আছে আৰু ফোন কৰাৰ পিছত কোম্পানী কৈছে কি মোটামুটি 6-7 ঘণ্টা টিভিটো চলাই থৈ দিব লাগিব আৰু 5GB ডাটা লাগিব অট'মেটিক চবখিনি কানেক্ট হৈ যাব বুলি কৈছে এতিয়া চাওঁ কোম্পানী কামতে হয় নহয় বস্তুটো এতিয়া চলাই থৈ দিছোঁ ডাটাও এভেইলেবল হৈ আছে আৰু লগত প্লাছ আগৰ ক্লিপখিনি চব দেখাই পেলাক মানে দোকানত ৱাইফাই ফ্ৰী ৱাইফাই লগোৱা গৈছে এইগিলা গোটেইখিনি কৰা গ'ল আজি দিনটোত গাইছ এনেকৈ গ'ল এইবিলাক এইটো হা কি হৈছে এই লেকচা আলে নি মোৰ এয়া হা গাইছ এনেকৈ মোক আলে ন মোবাইলটো থৈছে ক'ৰবাত আৰু এটা বিচাৰি আছে হা কণ মোবাইলটো বেলেগত থৈ আছে বেলেগত বিচাৰি আছে মাথাটো বেয়া কৰিছে এইবিলাক গাইছ আধৰা আহি গ'ল কথাটো মই কৈ আছোঁ পিছত টিভিটো আনিলোঁ টিভিখিনিত মানে ফিচাৰ্ছ যেনেকৈ কৈছে সেনেকৈ বৰ্তমান হোৱা নাই কোম্পানীক ফোন কৰিলোঁ কোম্পানীয়ে কৈছে 6-7 ঘণ্টা চলাই থৈ দি 5GB ডাটা লাগিব আৰু কমপ্লিট গোটাখিনি হ'ব কি হ'ব কেমেৰা থাকিব কেমেৰা আছে টিভিটোত প্লাছ লাইন যাওঁৰ 5-6 ঘণ্টা চলি থাকিব বহুতখিনি ফিচাৰ্ছ কৈছে চাওঁ কি হয় নহ'লে আকৌ ফোন কৰিব লাগিব